দক্ষিণ কামৰূপৰ সোণতলী বহৰীৰ ব্ৰহ্মপুত্ৰত দলং নিৰ্মাণৰ দাবীত গৰৈমাৰী বিলৰ জানত প্ৰতিবাদী সভা। দলং নিৰ্মাণৰ দাবীত নদীৰ পাৰত চৰ চাপৰি যুৱ ঐক্য মঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত সাব্যস্ত হয় প্ৰতিবাদী কাৰ্যসূচী। যাতায়াতৰ সুবিধা হোৱাকৈ ব্ৰহ্মপুত্ৰ বুকুত দলং নিৰ্মাণৰ দাবীৰে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে গৰৈমাৰী বিলৰ জান। সোণতলী বহৰী পাৰঘাটত যে পকী দলং নিৰ্মাণৰ যি দাবী, এই দাবী আমাৰ দীৰ্ঘদিনীয়া আৰু এই দলংটো আমাৰ খুবেই প্ৰয়োজনীয় এটা জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈ আছে। গতিকে আমি আগন্তুক দিনত আমি এটা কথাই দাবী উত্থাপন কৰিম, মাননীয় আমাৰ বিজুলী কলিতা মেধি ডাঙৰীয়া, আমাৰ মাননীয় সাংসদগৰাকী, তেখেতেও যাতে আমাৰ এই সোণতলী বহৰী পাৰঘাটত এখন আৰ চি চি দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ এই কাৰ্যকালতেই আমি আশা কৰিম যে এই সোণতলী বহৰী পাৰঘাটত এখন আৰ চি চি দলঙৰ নিৰ্মাণৰ শুভাৰম্ভ হ'ব বুলি আমাৰ এটা আশা আছে। গতিকে আগন্তুক দিনত আমি এই দলং নিৰ্মাণৰ দাবী যিটো জনমত আৰু এই দাবী অব্যাহত ৰাখিম বুলি আজিৰ এই সভাত আমাৰ দৃঢ় প্ৰতিজ্ঞা কৰা হৈছে।